হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম বোৰ্ডৰ কুৱেশ্যন পেপাৰৰ কিছুমান এমচিকিউ যেটো আছে 20টা এমচিকিউ এই 20টা এমচিকিউৰ উত্তৰসমূহ আজি আলোচনা কৰিম চাম এইটো প্ৰশ্ন তোমালোকৰ ছাত্ৰছাত্ৰীসকল 2022 বৰ্ষৰ কিন্তু ইয়াৰ পৰা 2025 বৰ্ষত তোমালোকৰ বহুত কমন পৰিব পাৰে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ফাৰ্ষ্টৰ পৰা ভিডিওটো একদম শেষলৈকে চাই থাকা লাষ্টত আমি ডাঙৰ কি প্ৰশ্ন আছে সেইবোৰ চাম গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথমটো প্ৰশ্ন ইয়াতে আছে যে এমসিকিউ আছে যে যদি এ বি সি আৰু ডি সমানুপাতত থাকে তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো এ ডি ইকুৱেল বি সি তাৰ পাছৰ প্ৰশ্নটো চোৱা তাৰ পাছৰ প্ৰশ্নটো কি আছে যে 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 36 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে এম এন ঘনমূল হয় এম এনৰ ঘনমূল হয় তেন্তে এনৰ মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাত্ৰছাত্ৰীসকল এম কিউব হৈ যাব তোমালোকে সকলোৱে জানা ইয়াৰ শুদ্ধ উত্তৰ এইটো বহুতবাৰ আহি আছে প্ৰশ্ন এইটো বহুত কমন প্ৰশ্ন তাৰ পাছৰ প্ৰশ্ন ইউক্লিডৰ প্ৰমেয়িকা এইটো বহুতেই আহে বহুতবাৰে মানে আহিয়ে থাকে এইটো প্ৰশ্ন যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ অপচন তাৰ পাছত চোৱা তলৰ কোনটো ইয়াতে দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো ইয়াৰ পাছতে 6 নম্বৰ যেটো প্ৰশ্ন আছে এই 6 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে এজোৰ ৰৈখিক সমীকৰণ ইমান দিয়া আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকে ইয়াতে চাব পাৰি আছে ভালদৰে নহলে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পাছত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ ইয়াত উত্তৰ দিয়া আছে তাৰ পাছত চোৱা যে এইটো সমীকৰণ এটা দিয়া আছে এইটো সমীকৰণটো কি সমীকৰণ ৰৈখিক সমীকৰণ দ্বিঘাত সমীকৰণ ত্ৰিঘাত আৰু ওপৰৰ এটাও নহয় গতিকে এইটো এটা কি হ'ব যেহেতু স্কয়াৰ আছে তেনেহলে কি হ'ব এইটো বি নম্বৰটো দ্বিঘাত সমীকৰণ তাৰ পাছত চোৱা যে এটা অসীম সমান্তৰ প্ৰগতিৰ শেষ পথ ইয়াৰ অসীম সমান্তৰ প্ৰগতিৰ শেষ পথ কি কৈছে যে বৰ্তে মানে এক্সিষ্ট কৰে অসীমত থাকে এক্সিষ্ট নকৰে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো যে অসীম সংখ্যক থাকিব পাৰে এটা সমান্তৰ প্ৰগতিৰ শেষ পথ অসীম থাকিব পাৰে তাৰ পাছৰ প্ৰশ্নটো চোৱা যে সমান্তৰ প্ৰগতি এটা দিয়া আছে তোমালোকে ইয়াতে চাব পাৰি আছা যে সমান্তৰ প্ৰগতি এটা দি আছে যে 10 7 4 ইয়াৰ পৰা সমান্তৰ প্ৰগতিটোৰ 30তম পদ কি হ'ব 30তম পদটো যদি আমি উলাও a + n - 1 d এটো ফৰ্মুলা যদি উলাও আমি ইয়াৰ এটো কিতাপতে আছে তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -77 তাৰ পাছৰ প্ৰশ্নটো চোৱা যায় আলফা বিটা বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে তোমালোকে চাব পাৰি আছা যে এটা এ বিন্দু আছে আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডক মধ্যবিন্দু গতিকে মধ্যবিন্দু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে ইয়াতে আছে যে কি দিয়া আছে যে সংখ্যাবদ্ধ নহয় এইটো sec 90 ডিগ্ৰীৰ মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংখ্যাবদ্ধ নহয় এই ডি নম্বৰটো অপচন হ'ব তাৰ পিছত কি কৈছে যে sec a + tan a 1 - sin a ৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ cos a তাৰ পিছত কি কৈছে যে সকলো ডেশ ত্ৰিভুজ সদৃশ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে সকলো সমবাহু ত্ৰিভুজ সদৃশ তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে ইয়াতে চাব পাৰি আছা যে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল DEF ত্ৰিভুজত যদি ইমান হয় তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো যে ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল DEF ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছে যে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ডেশ বোলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছেদক তাৰ পাছৰ প্ৰশ্নটো চোৱা যে যদি এটা বিন্দু পিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগল POA হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 50 ডিগ্ৰী তাৰ পাছৰ প্ৰশ্নটো চোৱা যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 একক এ নম্বৰ অপচনত কিতাপতে আছে এটো প্ৰশ্ন ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যেটো 19 নম্বৰ প্ৰশ্ন আছে যে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তচুক এটাৰ কালি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব ডি নম্বৰটো তাৰ পাছতে পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে মানে এটা ঘটনাৰ সম্ভাৱিতা কোনটো হ'ব নোৱাৰে -2 এটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে -1.5 টো হ'ব ইয়াৰ
শুদ্ধ উত্তৰ ইয়াৰ পাছতে 1 মাৰ্কছৰ প্ৰশ্নটো তোমালোকৰ নাহে কিন্তু MCQ আকাৰে এইবোৰ প্ৰশ্ন আহি যাব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰা তোমালোকক মই দেখুৱাই দি আছো ইয়াৰ পৰা তোমালোকে ভালদৰে চাই লোৱা ইয়াত সলিউশন কৰি দিয়া আছে তাৰ পাছত আমি যিকিটা 2 মাৰ্কছ বা 3 মাৰ্কছৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ